আমি জানো যে অসমৰ ক্ৰীড়া ইতিহাসত বা বিশেষকৈ যদি আমি হকী খেলটো চাওঁ, চামগুৰি অঞ্চলৰ এটা সুকীয়া নাম আছে। আৰু এইটো চামগুৰিবাসীৰ কাৰণে বা আমাৰ অসমবাসীৰ কাৰণে আমি ভাগ্য খুব আনন্দৰ বিষয় যে এই চামগুৰি অঞ্চলৰ 8জনকৈ যুৱক বিল' 14 তেওঁলোকে নেশ্যনেল খেলিবৰ কাৰণে উত্তৰ প্ৰদেশ যাব। গতিকে মই আজি গম পাই পেলাই সকলোৰে মাজত আহিছোঁ, চিনাকি হৈছোঁ। আৰু আপোনালোকে জানে যে কাৱৈমাৰী গোটেই যিটো বৃহত্তৰ অঞ্চল, ইয়াত এটা স্পৰ্টছৰ এনভাইৰনমেণ্ট আছে। আৰু আমাৰ চৰকাৰৰ যিটো খেলো ইণ্ডিয়া নীতি, এই খেলো ইণ্ডিয়া নীতিৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ক্ৰীড়াৰ আন্তঃগাঁথনি বিকাশ কৰি ক্ৰীড়া প্ৰতিভাৰ চিনাক্তকৰণ কৰি সেই ক্ৰীড়া প্ৰতিভাৰ চিনাক্তকৰণ কৰাৰ পিছত তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দি পেলাই সকলো দিশৰ পৰাই এটা দীৰ্ঘম্যাদী প্ৰচেষ্টা লৈ পেলাই স্পৰ্টছ ডেভেলপমেণ্টৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰি আছে। গতিকে আমিও কেইবাটাও কাম এই ক্ষেত্ৰত কৰিবলৈ চেষ্টা কৰিছোঁ। এই চামগুৰি এই কাৱৈমাৰী যিখন ষ্টেডিয়াম, তাৰ ডেভেলপমেণ্টৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আনটেক ফাণ্ডৰ পৰা এটা পুঁজি আগবঢ়াইছে। আৰু মই আশা কৰিছোঁ যে অনাগত সময়তো সংগঠিত এটা অৰ্গেনাইজ এফৰ্টৰ জৰিয়তে এই অঞ্চলৰ যিবোৰ প্ৰতিভা আছে, ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্তকৰণ কৰি প্ৰশিক্ষিত কৰি বিশ্বমানৰ বা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ প্ৰচেষ্টা ৰাখিছোঁ। আৰু এই প্ৰচেষ্টা আমি অনাগত সময়ত আমি চলাই যাম। ইয়াৰ পৰা কাৱৈমাৰীৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলুৱৈ যোৱাৰ সুবিধা বা তেনেকুৱা কিবা প্ৰতিভা দেখা পাইছে? কিছুমানে আগতে খেলি ইতিমধ্যে আহিছে আন্তঃৰাষ্ট্ৰীয়। মানে মই গোটেই বিষয়টো মই এবাৰ অধ্যয়ন কৰি আছোঁ। গতিকে ইয়াত চাওক, প্ৰথম কথা হৈছে কি, খেলিব যোৱাটো ডাঙৰ কথা নহয়, কিন্তু যিসকল প্ৰতিভা খেলিব গৈছে খেলুৱৈ, তেওঁলোকক যাতে আমি উপযুক্ত সা সুবিধাখিনি দিব পাৰোঁ। প্ৰথম কথা, খেলুৱৈ হ'লেই নহ'ব, তেওঁলোকৰ আন্তঃগাঁথনিখিনি লাগিব। আৰু আজিৰ দিনত অকল খেলিলেই নহ'ব, ফিজিকেলি ষ্ট্ৰং হ'ব লাগিব। তেওঁলোকৰ ডায়েটৰ পৰা আৰম্ভ কৰি এটা বিজ্ঞানসন্মত প্ৰশিক্ষণ আমাৰ পুনৰাই কৈছোঁ যে হ্ৰস্বম্যাদী প্ৰচেষ্টা নহয়, কেৱল চমক সৃষ্টি কৰিবৰ কাৰণে নহয়, এটা লং টাৰ্ম ভিজন লৈ যাতে আমি স্কুলীয়া অৱস্থাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক চিনাক্ত কৰি পেলাই এই স্পৰ্টছ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰি পেলাই আমি খেলুৱৈ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ বাবে মই এইখিনি প্ৰচেষ্টা কৰি আছোঁ। আৰু এই প্ৰচেষ্টাখিনি মই অব্যাহত ৰাখিম।